ক্ৰীড়াৰ এক অগ্ৰণী অনুষ্ঠান স্পৰ্টছ একাডেমী অফ শুৱালকুছিৰ আজি ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান। শুৱালকুছি মাধৱপুৰ ক্ষেত্ৰত অনুষ্ঠিত হয় এই বৰ্ষপূৰ্তি অনুষ্ঠান। আজি পুৱা একাডেমীৰ জুনিয়ৰ আৰু ছিনিয়ৰ খেলুৱৈসকলৰ মাজত দৌৰ প্ৰতিযোগিতাৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে পুৰস্কাৰ অৰ্জন কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি একাডেমীৰ মহিলা খেলুৱৈসকলৰ মাজত অনুষ্ঠিত হয় এখন ক্ৰিকেট খেল। উল্লেখযোগ্য যে একাডেমীৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট ক্ৰীড়া সংগঠক ৰামচৰণ বৈশ্যৰ সোঁৱৰণত আগবঢ়োৱা ২০২৪ বৰ্ষৰ একাডেমীৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা ৰিম্পী আহমেদে আৰু শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী বঁটা ডিম্পল কলিতাই লাভ কৰে। স্পৰ্টছ একাডেমী অফ শুৱালকুছিৰ আজি ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান আৰু এই বৰ্ষপূৰ্তি অনুষ্ঠানতে তেওঁ স্পৰ্টছ একাডেমীৰ পৰিয়ালে ৰাতিপুৱাৰ পৰা যিখিনি খেল ধেমালিৰ পৰা আদি কৰি যিখিনি ল'ৰা-ছোৱালীৰ মাজত মিলা প্ৰীতিৰ এটা মুহূৰ্ত এটা আনিলে, তাৰ কাৰণে মই স্পৰ্টছ একাডেমী অফ শুৱালকুছিৰ গোটেই পৰিয়ালটিক মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমাজত যিটো এটা বেয়া বস্তু প্ৰচলন চলিছে, ড্ৰাগছেই হওক বা কিবা ভাং কিবা বম বুলি কয় আজিকালি, একচুৱেলি এইবিলাক বস্তু আমাৰ নৱপ্ৰজন্মই যাতে ইয়াৰ পৰা দূৰত থাকে, সেইকাৰণে এই স্পৰ্টছ একাডেমীৰ জৰিয়তে গোটেইখিনি ল'ৰা-ছোৱালী বা আৰু যদি কোনোবা আহিব বিচাৰে তেওঁলোক আহিলে এই বেয়া বস্তুৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰোঁ। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, NE 24।